নমস্কাৰ আজিৰ ভিডিঅ'ত আমি বাক্সা ডিষ্ট্ৰিক্টৰ 2023-24 বৰ্ষৰ হৈ যোৱা প্ৰিপাৰেটৰী এক্সামিনেশ্যনৰ জেনেৰেল সায়েন্স পেপাৰখন তোমালোকৰ সৈতে আলোচনা কৰিম আৰু ইয়াৰ আগৰ ভিডিঅ'ত আমি জেনেৰেল ম্যাথমেটিক্স পেপাৰখন তোমালোকৰ সৈতে আলোচনা কৰিছো তোমালোকে যদি সেই ভিডিঅ'টি চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ চাই লবা আৰু এই পেপাৰটো তোমালোকৰ 45 টা এমসিকিউ হৈছে সেই এমসিকিউ খিনি তোমালোকৰ সৈতে আলোচনা কৰি দি আছো তোমালোকে চাই লোৱা আৰু লং আনসাৰ টাইপৰ কোৱেশ্চনবোৰ তোমালোকে কিতাপৰ সৈতে মিলাই লবা যিসকল ষ্টুডেন্টৰ এক্সাম হৈ গৈছে তোমালোকে পেপাৰটো চাই লোৱা লগতে এটা শেয়াৰ কৰি দিয়া যাতে যিসকলৰ এতিয়া এক্সাম হোৱা নাই হিয়তে এটা আইডিয়া পাই যাব ইয়াৰ পৰা কেনে ধৰণৰ এক্সামত কোৱেশ্চন আহে আৰু সকলোৱে এসএসএলসিৰ বাবে ৰিভিজন কৰি যোৱা সোৱা ইয়াত কি বুলি কৈছে ক অংশত তলৰ প্ৰতিটো প্ৰশ্নৰ চাৰিটাকৈ উত্তৰ দিয়া আছে চাৰিটাৰ ভিতৰত এটা শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব লাগে এক নম্বৰত কি বুলি কৈছে মেগনেছিয়ামৰ ফিতাডাল বায়ুত দাহিত হৈ বগা পাউডাৰত পৰিণত হয় এতে এই পাউডাৰটো কি হ'ব মেগনেছিয়াম ফিতা মেগনেছিয়াম প্লাস অক্সিজেনত যদি দহন কৰো অক্সিজেনৰ উপস্থিতিত কি উৎপন্ন হ'ব MgO তো ইয়াক যদি ব্যালেন্স কৰিব বিচাৰা ইয়াত 2 এটা আহিব ইয়াত এটা 2 আহিব মেগনেছিয়ামটো যদি আমি বায়ুত দহন কৰো তেতিয়ালে কি উৎপন্ন হ'ব MgO এটো কত আছে আমাৰ অপচন সি আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ 2 নম্বৰটো সোৱা এটা দ্ৰৱই নীলা লিটমাছ ৰঙা কৰে ইয়াৰ pH মান কিমান হ'ব pH স্কেলৰ মানটো কিমান হ'ব চাৰিটা অপচন দিয়া আছে তো প্ৰথমতে জানা যে এটা দ্ৰৱই নীলা লিটমাছ ৰঙা কৰে অৰ্থাৎ দ্ৰৱটো কি হ'ব এসিড আমি সকলোৱে জানো যে এসিডে কি কৰে নীলা লিটমাছ ৰঙা কৰে এটা সোৱা pH স্কেলত মানটো যদি 7 থাকে তেতিয়ালে কি থাকে প্ৰথম 7 ৰ পৰা যদি কমি আহে তেতিয়ালে কি হ'ব এসিড বাঢ়ি গলে কি হ'ব ক্ষাৰ তো এই দ্ৰৱটো কি হয় এসিডৰ মানটো কি হ'ব 7 তকৈ কম হ'ব অপচন এত কি আছে 10 এটো হ'ব নোৱাৰে অপচন ডি কি আছে 8 এটো হ'ব নোৱাৰে অপচন সি আছে 6 গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ 3 নম্বৰটো সোৱা ইয়াত কি বুলি কৈছে অম্লৰাজৰ গাঢ় HCl আৰু HNO3 ৰ অনুপাতটো কি হ'ব চাৰিটা অপচন দিয়া আছে তো তোমালোকে পেজ নাম্বাৰ 44 ত পাই আইছা যে অম্লৰাজৰ গাঢ় HCl আৰু HNO3 ৰ অনুপাতটো কি আছিল অনুপাতটো আছিল আমাৰ 3:1 এতিয়া আমি ইয়াত দেখা পাইছো 3:1 আমাৰ এটা অপচনটো নাই তো এটা সোচোন ইয়াৰ পৰা আমি 3:1 বনাব পাৰো নে অপচন বি ত কি দিয়া আছে 6:2 তাৰ মানে 6/2 লিখিব পাৰা কটাকটি কৰিলে কিমান হ'ব 3/1 অৰ্থাৎ 3:1 তেতিয়ালে 3:1 টো আমি কত পাইছো অপচন বি ত পাইছো গতিকে অপচন বি হ'ব আমাৰ শুদ্ধ উত্তৰ 6:2 তাৰ মানে 3:1 4 নম্বৰত কি বুলি কৈছে পৰ্যায় এটাত হুফালে ক্ৰমান্বয়ে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণীয় ক্ৰিয়া কাৰ্যকৰী নিউক্লিয় আধানৰ মান কি হ'ব নিউক্লিয় আধানৰ মানো কি হ'ব বাঢ়ি যাব গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ কাৰণ আমি পাই আছিলো যে পাৰমাণবিক সংখ্যা এক এককৈ বাঢ়িলে যোজক ইলেক্ট্ৰনৰ সংখ্যাও কি হয় এটা এটাকৈ বাঢ়ি যাব 5 নম্বৰত কি বুলি কৈছে হালুক সংশ্লেষণৰ প্ৰক্ৰিয়াত কাৰ্বহাইড্ৰেট উৎপন্ন হয় কিহৰ দ্বাৰা হয় অপচন বি হ'ব শুদ্ধ উত্তৰ কাৰ্বন ডাই অক্সাইডৰ বিজাৰণৰ দ্বাৰা CO2 ৰ বিজাৰণৰ দ্বাৰা 6 নম্বৰত কি বুলি কৈছে তলৰ কোনটো প্ৰাণী হৰমন ইয়াত কোনটো হয় অপচন সি হ'ব শুদ্ধ উত্তৰ ইনসুলিন অক্সিন জিবাৰেলিন সাইটোকাইনিন এবিলাক কি হয় উদ্ভিদ হৰমন ইনসুলিনটো কি হয় প্ৰাণী হৰমন 7 নম্বৰত কি বুলি কৈছে টুলুৰিয়াম হল কি হ'ব চাৰিটা অপচন দিয়া আছে তো টি কি হ'ব আমাৰ অৰ্ধধাতু বা ধাতুকল্প বুলি কোৱা হয় 8 নম্বৰটো সোৱা তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰী জননাংগ নহয় চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে তো ইয়াত আমি দেখা পাইছো যে ডিম্বাশয়টো কি হয় স্ত্ৰী জননাংগ জৰায়ুটো হয় ফেলোপিয়ান নলীটো হয় তো অপচন সি হ'ব শুদ্ধ উত্তৰ শুক্ৰবাহী নলীটো কি হয় স্ত্ৰী জননাংগ নহয় 9 নম্বৰটো সোৱা বিৱৰ্তনৰ লগত সাধাৰণতে কোনটো জড়িত চাৰিটা অপচন দিয়া আছে তো ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন এ এজন চীনা স্কুলীয়া ছাত্ৰ কাৰণ এটো মানুহৰ দৰে দেখাত একেই আৰু জিনীয় সংগঠনো কি হয় মানুহৰ দৰে 10 নম্বৰত কি বুলি কৈছে সমতল দাপনত গঠন হোৱা প্ৰতিবিম্বৰ প্ৰকৃতি কি হয় সমান তো এটো আমাৰ কত আছে অপচন সি আছে অপচন সি হ'ব শুদ্ধ উত্তৰ মনত ৰাখিবা সমতল দাপনত গঠন হোৱা প্ৰতিবিম্বৰ প্ৰকৃতি কি হয় অখত থিয় আৰু সমান 11 নম্বৰত কি বুলি কৈছে ৰামধেনুৰ সৃষ্টি সদায় এটো সকলোৱে জানা সূৰ্যৰ বিপৰীত দিশত হয় অপচন বি হ'ব শুদ্ধ উত্তৰ সূৰ্যৰ বিপৰীত দিশত
12 নম্বৰটোত কি বুলি কৈছে ৰোধকতাৰ এছআই একক কি তো ৰোধকতাৰ এছআই এককটো পাই আহিছে তোমালোকে কি ওম মিটাৰ এটো ক'ত আছে অপচন বিত আছে ওম মিটাৰ দেখা পোৱা নাই না লিখি দিছো বাৰু ওম মিটাৰ 13 নম্বৰত কি বুলি কৈছে তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখন ঘূৰোৱা হৈছে এতি আবিষ্ট প্ৰবাহৰ দিকটো কি হ'ব চাৰিটা অপচন দিয়া আছে তো ইয়াত অপচন সি হ'ব শুদ্ধ উত্তৰ আধা ভাগত কি হ'ব আবিষ্ট প্ৰবাহৰ দিকটো হলনি হ'ব কোৱেশ্চনটো আকবাৰ পঢ়ি দিছো তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে আবিষ্ট প্ৰবাহৰ দিক কি হ'ব আধা ভাগত হলনি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ 14 নম্বৰ চোৱা চিপকু আন্দোলনৰ সূত্ৰপাত ক'ত হৈছিল চাৰিটা অপচন দিয়া আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উত্তৰাখণ্ডত কিমান চনত সৃষ্টি হৈছিল 1970 চনত সূত্ৰপাত হৈছিল 15 নম্বৰ চোৱা তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে তো এটোতো একদম ইজি খাদ্য শৃংখল গঠন কৰে কোনখিনিয়ে চোৱা ইয়াত আমাৰ অপচন বি হ'ব শুদ্ধ উত্তৰ ঘাহক ছাগলীয়ে খায় ছাগলীক মানুহে খায় ঠিক আছে 16 নম্বৰত কি বুলি কৈছে এটা পৰিস্থিতি তন্ত্ৰত শক্তিৰ পৰিবহনটো কি হয় এটা পৰিস্থিতি তন্ত্ৰত শক্তিৰ পৰিবহনটো একমুখী হয় তো অপচন বি হ'ব শুদ্ধ উত্তৰ এটা পৰিস্থিতি তন্ত্ৰত শক্তিৰ পৰিবহন একমুখী 17 নম্বৰত কি বুলি কৈছে অবতল দাপোনত লক্ষ্যবস্তুৰ সমান আকাৰৰ হত প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুৰ স্থান ক'ত হ'ব মানে অবতল দাপোন আৰু ইয়াত লক্ষ্যবস্তুৰ আকাৰ যিমান প্ৰতিবিম্বৰ আকাৰো সিমান হত বুলি কৈছে পাবলৈ হলে লক্ষ্যবস্তুৰ স্থানটো ক'ত থাকিব লাগিব ভাস্কেন্দ্ৰত গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ ভাস্কেন্দ্ৰত লক্ষ্যবস্তু যদি ভাস্কেন্দ্ৰত থাকে আমাৰ প্ৰতিবিম্ব ক'ত উৎপন্ন হ'ব ভাস্কেন্দ্ৰতে হ'ব আৰু সমান হ'ব 18 নম্বৰত কি বুলি কৈছে মানুহৰ উৎপত্তি হৈছিল ক'ত আফ্ৰিকাত তো অপচন বি হ'ব শুদ্ধ উত্তৰ 19 নম্বৰত চোৱা কে মানে কি পটাছিয়ামটো কি হয় অধিক সক্ৰিয় ধাতু তো অপচন এ হ'ব শুদ্ধ উত্তৰ বেছি সক্ৰিয় পটাছিয়ামটো কি হয় বেছি সক্ৰিয় 20 নম্বৰত কি বুলি কৈছে লিটমাছ দ্ৰৱটো প্ৰথম অৱস্থাত ৰং কেনেকুৱা থাকে তো লিটমাছ দ্ৰৱৰ প্ৰথম অৱস্থাত ৰংটো বেঙুনীয়া থাকে অপচন বি হ'ব শুদ্ধ উত্তৰ বেঙুনীয়া 21 নম্বৰ চোৱা কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিডৰ লুৰ গুৰিত যোগ কৰা হয় কি ঘটিব যেতিয়া নেকি HCl লুৰ গুৰিৰ সৈতে যোগ কৰিব কি ঘটিব হাইড্ৰজেন গেছ আৰু আইৰন ক্লোৰাইড উৎপন্ন হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ যেতিয়া নেকি HCl লুৰ গুৰিৰ সৈতে যোগ কৰা হ'ব হাইড্ৰজেন গেছ আৰু আইৰন ক্লোৰাইড উৎপন্ন হ'ব 22 নম্বৰত কি বুলি কৈছে এলুমিনিয়াম অক্সাইডৰ ডাঠ প্ৰলেপ দিয়া প্ৰক্ৰিয়াটো হ'ল এনডীকৰণ হ'ব নে দস্তালেপন নে তেল খনা নে গ্ৰীচ খনা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ এনডীকৰণ এলুমিনিয়াম অক্সাইডৰ ডাঠ প্ৰলেপ দিয়া প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় এনডীকৰণ বুলি কোৱা হয় 23 নম্বৰত কি বুলি কৈছে ইথেন অণু এটাত চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে সো ইথেনৰ যদি আমি গঠন চাও কাৰ্বন কেইটা থাকে দুটা কাৰ্বন দুটা আৰু হাইড্ৰজেন কেইটা 1 2 3 4 5 6 এতিয়া চোৱা ইয়াত সহযোজী বান্ধনী কেইটা আছে 1 2 3 4 5 6 7 গতিকে ইথেন অণু এটাত 7টা সহযোজী বান্ধনী থাকে অপচন বি হ'ব শুদ্ধ উত্তৰ 24 নম্বৰত কি বুলি কৈছে হিমাচল প্ৰদেশৰ স্থানীয় পানী সঞ্চয় কৰা পদ্ধতিটো কি হয় অপচন এ হ'ব শুদ্ধ উত্তৰ কুলহ হিমাচল প্ৰদেশৰ স্থানীয় পানী সঞ্চয় কৰা পদ্ধতিটো কি হ'ব কুলহ 25 নম্বৰত কি বুলি কৈছে বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিক কি বুলি কোৱা হয় চাৰিটা অপচন দিয়া আছে তো ইয়াত অপচন এ হ'ব শুদ্ধ উত্তৰ জেনাৰেটৰ বুলি কোৱা হয় 26 নম্বৰ চোৱা নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব 25 সেন্টিমিটাৰ তো ইয়াত ক'ত আছে অপচন বিত আছে গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ 25 মিটাৰ বুলি দিয়া আছে ইয়াত 27 নম্বৰ কি বুলি কৈছে এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান দিয়া আছে 2.8.7
এটা মৌলটো কি হ'ব চাৰিটা অপশ্যন দিয়া আছে এটা চোৱা 2.8.7 তেতিয়াহ'লে পাৰমাণৱিক সংখ্যা কিমান 17 এতিয়া 17 নম্বৰত থকা মৌলটো কি ক্লোৰিন এটো ক'ত আছে আমাৰ অপশ্যন চিত আছে গতিকে অপশ্যন সি হ'ব শুদ্ধ উত্তৰ ক্লোৰিন 28 নম্বৰ কি বুলি কৈছে এমিনো এসিডৰ বহুযোজী কি চাৰিটা অপশ্যন দিয়া আছে তো এমিনো এসিডৰ বহুযোজী কি আছিল প্ৰটিন অপশ্যন সি হ'ব শুদ্ধ উত্তৰ 29 নম্বৰটো চোৱা 13 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ ফোকাস দৈৰ্ঘ্য কিমান চাৰিটা অপশ্যন দিয়া আছে তো ফোকাস দৈৰ্ঘ্যটো কি হয় ভাঁজ ব্যাসাৰ্ধৰ আধা তো ভাঁজ ব্যাসাৰ্ধ কিমান আছে 13 তাৰ আধা কৰি দিয়া কিমান হ'ব 6.5 এটো ক'ত আছে অপশ্যন চিত আছে গতিকে অপশ্যন সি হ'ব শুদ্ধ উত্তৰ 6.5 সেন্টিমিটাৰ তোমালোকে এইখিনি মনত ৰাখিব লাগিব ফোকাস দৈৰ্ঘ্যটো কি হয় ভাঁজ ব্যাসাৰ্ধৰ আধা 30 নম্বৰটো কি বুলি কৈছে যে প্ৰাণীৰ দৰে চলন প্ৰক্ৰিয়াত উদ্ভিদে কোষৰ আকাৰ সলনি কৰে প্ৰাণী যিদৰে চলন কৰে সেই প্ৰক্ৰিয়াত কি কৰে উদ্ভিদে কোষৰ আকাৰ সলনি কৰে এতিয়া চোৱা ইয়াৰ এনসাৰটো কি হ'ব অসত্য অপশ্যন বি হ'ব শুদ্ধ উত্তৰ সো কোৱেশ্চনটোত কি বুলি কৈছে যে প্ৰাণীৰ দৰে চলন প্ৰক্ৰিয়াত প্ৰাণীয়ে যিদৰে গতি কৰে সেই প্ৰক্ৰিয়াত উদ্ভিদে কোষৰ আকাৰ সলনি কৰে বুলি কৈছে তো এইটো কি হয় সম্পূৰ্ণদৰে পৃথক মানে উদ্ভিদে প্ৰাণীৰ পেশীভিত্তিক গতিবিধৰ পৰা পৃথক গতিকে ইয়াৰ এনসাৰটো কি হ'ব অসত্য 31 নম্বৰটো কি বুলি কৈছে দেহত প্ৰটিনৰ গঠনৰ উৎস কি চাৰিটা অপশ্যন দিয়া আছে তো ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি ডিএনএ কাৰণ সকলোৱে জানা যে ডিএনএৰ অণুবোৰ কি হয় প্ৰটিন গঠনৰ উৎস 32 নম্বৰটো চোৱা কলিফৰ্ম বেক্টেৰিয়াৰ উপস্থিতিয়ে কি সূচায় চাৰিটা অপশ্যন দিয়া আছে তো কলিফৰ্ম বেক্টেৰিয়াৰ উপস্থিতিয়ে পানী প্ৰদূষণ সূচায় তো অপশ্যন বি হ'ব শুদ্ধ উত্তৰ পানী প্ৰদূষণ সূচায় 33 নম্বৰটো চোৱা হাইড্ৰোজেন বোমা আধাৰিত হয় চাৰিটা অপশ্যন দিয়া আছে তো অপশ্যন এত কি বুলি কৈছে তাপ নিউক্লিয় সংযোজনৰ ওপৰত তো এইটো শুদ্ধ হয় নিউক্লিয় বিযোজন এইটো শুদ্ধ হয় গতিকে অপশ্যন এ অপশ্যন বি দুইটাই শুদ্ধ তো এইটো ক'ত আছে আমাৰ অপশ্যন চিত আছে গতিকে অপশ্যন সি হ'ব আমাৰ শুদ্ধ উত্তৰ ওপৰত দুইটাই 34 নম্বৰটো চোৱা লেন্সৰ ক্ষমতাৰ এছআই একক কি হয় চাৰিটা অপশ্যন দিয়া আছে তো লেন্সৰ ক্ষমতাৰ এছআই একক সকলোৱে জানা কি ডায়োপ্টাৰ কেপিটেল ডি ৰে বুজোৱা হয় গতিকে অপশ্যন সি হ'ব শুদ্ধ উত্তৰ ডায়োপ্টাৰ 35 নম্বৰটো চোৱা পোহৰৰ কিৰণ এটাৰ ৰঙীন উপাংশবোৰক কি বুলি কোৱা হয় তো ইয়াক কি বুলি কোৱা হয় বিচ্ছুৰণ বুলি কোৱা হয় পোহৰৰ কিৰণ এটাৰ ৰঙীন উপাংশৰ যিবিলাক পাটি সেইবিলাকক কি বুলি কোৱা হয় বিচ্ছুৰণ অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 36 নম্বৰটো চোৱা বিদ্যুৎ প্ৰবাহ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো কি চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে তো এইটো তোমালোকতো পঢ়াইছিলোৱে যে বিদ্যুৎ প্ৰবাহ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো কি এমিটাৰ অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 37টো চোৱা ইয়াত কি বুলি কৈছে তলৰ কোনটো ৰাখিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে চাৰিটা অপশ্যন দিয়া আছে তো চোৱা বৈদ্যুতিক ক্ষমতা পি ইকুৱেল কি আছিলে ফৰ্মুলা ভি আই তো এইটো আমি এনেকৈ লিখিব পাৰোঁ তো অপশ্যন চিটোৱে কি কৰে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ কৰে তাৰপিছত চোৱা ইয়াৰ পৰা ভি মানে কি ভি ইকুৱেল কি আছিলে আমাৰ ফৰ্মুলা আই আৰ ঠিক আছে ইয়াত এটা আই আছে তো এইটো আমি এনেকৈ লিখিব পাৰোঁ আই ইনটু আই আই স্কুৱেৰ ইনটু আৰ আই স্কুৱেৰ ইনটু আৰ লিখিব পাৰোঁ এনেকৈও লিখিব পাৰোঁ তো এইটো আমাৰ অপশ্যন এত আছে বাই ইয়াক আমি এনেকৈও লিখিব পাৰোঁ ভি স্কুৱেৰ বাই আৰ তো এইটো ক'ত আছে অপশ্যন ডিত আছে তেতিয়াহ'লে আমি এইটোৰে প্ৰকাশ কৰিব নোৱাৰোঁ গতিকে অপশ্যন বি হ'ব আমাৰ শুদ্ধ উত্তৰ 38 নম্বৰটো চোৱা মস্তিষ্ক আৰু স্নায়ুৰুজ্জ লগ হৈ কি গঠিত হৈছে মস্তিষ্ক আৰু স্নায়ুৰুজ্জ লগ হৈ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠন হয় তো অপশ্যন চি হ'ব শুদ্ধ উত্তৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ 39টো চোৱা অযৌন প্ৰজননৰ মুকুলোদগম সংঘটিত হয় ক'ত হয় চাৰিটা অপশ্যন দিয়া আছে তো এইটো ক'ত হয় ইষ্টত হয় অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 40 নম্বৰটো চোৱা গৰ্ভাৱস্থাত ভ্ৰূণটো গৰ্ভাশয়ৰ অন্ত আচ্ছাদনৰ লগত এবিধ বিশেষ কলাৰ দ্বাৰা বান্ধ খাই থাকে আৰু ইয়াক কি বুলি কোৱা হয় এইটো সকলোৱে জানা অমৰা বুলি কোৱা হয় অপশ্যন এ হ'ব শুদ্ধ উত্তৰ অমৰা আকৌ এবাৰ কৈ দিছোঁ যে গৰ্ভাৱস্থাত ভ্ৰূণটো
গৰ্ভাশয়ৰ আন্ত আচ্ছাদনৰ লগত এবিধ বিশেষ কলাৰ দ্বাৰা বান্ধ খাই থাকে। ইয়াক কি বুলি কোৱা হয়? অমৰা বুলি কোৱা হয়। বাকী অপশ্যনখিনিত কি বুলি কৈছে? অপশ্যন বিত কি বুলি কৈছে? ফেলপিয়ান নলী। অপশ্যন চিত কৈছে জৰায়ু। অপশ্যন ডিত কি বুলি কৈছে? গৰ্ভাশয়। 41টোত কি বুলি কৈছে? এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। এতিয়া যৌগটো প্ৰাণীত দ্ৰৱণীয় বুলি কৈছে, পানীত দ্ৰৱণীয়। এতিয়া সম্ভৱপৰ মৌলটো কি হ'ব? তো মৌলটো কি হ'ব? মৌলটো হ'ব আমাৰ কেলছিয়াম। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। 42 নম্বৰটো চোৱা, ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে কলা পৰে কিয়? চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে। তো এইটো সকলোৱে জানাই কি হয়? ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয়। তো অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়, সেয়ে ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে কলা পৰে। 43 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে? পাইৰুভেট অণু ভাঙি CO2 আৰু H2O আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় ক'ত হয়? মাইটকণ্ড্ৰিয়াত। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, মাইটকণ্ড্ৰিয়া। মাইটকণ্ড্ৰিয়াত পাইৰুভেট অণু ভাঙি কি উৎপন্ন হয়? কাৰ্বন ডাই অক্সাইড, H2O মানে পানী আৰু শক্তি উৎপন্ন হয়। 44 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে? বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰিব পৰা এটা সঁজুলি কি? চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে। তো বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰিব পৰা এটা সঁজুলি কি হয়? গেলভেনোমিটাৰ। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। 45 নম্বৰটো কি বুলি কৈছে? যে মিথানেলৰ গঠন হ'ল, চাৰিটা অপশ্যন দিয়া আছে, কোনটো হয় মিথানেলৰ গঠন। তো তোমালোকে মিথানেলৰ যিটো গঠনৰ কাৰ্যকৰী মূলক কি আছিলে? চি, এইফালে এটা এইচ আছিলে, ইয়াত দ্বিবান্ধনী অক্সিজেন আৰু এইটো। তো আমাৰ যিটো কাৰ্যকৰী মূলক আছিলে এলডিহাইড, তো এলডিহাইডৰ এইটো আছিলে আমাৰ গঠন। তো ইয়াত কি বুলি কৈছে? মিথানেল। মিথানেল হ'বলৈ হ'লে ইয়াত আৰু এটা এইচ আহিব, ঠিক আছে। তো এই যিটো গঠন, এই গঠনটো ক'ত আছে? অপশ্যন চিত আছে, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। তো এতিয়ালৈকে আমি 45টা MCQ তোমালোকৰ সৈতে আলোচনা কৰিলোঁ, আৰু এইবাৰ তোমালোকে লং এনচাৰ টাইপৰ কুৱেশ্যনবিলাক চাই যোৱা।